আজি আমি আৰম্ভ কৰিম এক্সাৰসাইজ আৰন ক্লাছ 10 ম্যাথমেটিক্সৰ এক্সাৰসাইজ আৰন অৰ্থাৎ পুনৰালোচনা চেপ্টাৰ 2। তো এতিয়া প্ৰথম দেখলৈ কোৱেশ্চন নম্বৰ 1। কোৱেশ্চন নম্বৰ 1 কি কৈছে? তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? কি কৈছে? তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? ইয়াতে কিমান দিয়া আছে? 272, 79, 400, 267। যেনেকুৱা ধৰা কি এক নম্বৰ 272 এর কি কইছে বর্গ সংখ্যার একক স্থানত কি হবে? 272 যদি আমি স্কয়ার করি তাহলে তার একক স্থানত সংখ্যাটো কি আহিব? 272 স্কয়ার কৰিব লাগে 272 into 2 into 272 ঠিক আছে 2 to the 4 14 1 4 5 14 1 5 14 19 so 14 1 4 8 9 14 কিমান আহিব 73984 272 ক আমি স্কয়ার কৰিছো মানে 272 ক আমি দুবাৰ পূৰণ কৰিছো কিমান আহিব 73984 আমাৰ একক স্থানৰ সংখ্যাটো কি আহিছে 4 আহিছে তবে এক্সামত এনেকৈ নকৰো কাৰণ আমাৰ এক্সামত সময় নাটকে হ'ব পাৰে আমি শর্ট টেকনিক ইউজ কৰিব লাগিব আমাৰ এক্সামত এনেকৈ যদি আমি এক্সামত কৰিব যাওঁ তেনেহলে আমাৰ বহুত সময় লাগিব তবে কি কৰিম আমাক কি কৈছে 272 স্কয়ার কৰিব লাগে ইয়াতে 272 রেকর্ড কি আছে হেতু সংখ্যাটো কি আছে 2 আছে এতিয়া যদি আমি অকল জাস্ট 2 টো স্কয়ার কৰি দিও অকল 2 ক স্কয়ার কৰি দিও কিমান আহিব 2 স্কয়ার কৰিলে কিমান আহিব 2 স্কয়ার 2 into 2 equal 4 কিমান আহিব 4 আমি 272 দুবার পূরণ করেছি তার একক স্থান কি আহিছে 4 আহিছে সো আমি শর্ট টেকনিক ইউজ কৰিব পারবো কারণ আমার 272 একক স্থানত যেটো সংখ্যা আছে এটো জাস্ট স্কয়ার কৰি দিলে যিমান আহিব গোটেই 272 আকৌ 272 ক 2 ৰে মাল্টিপল কৰিলে ইমানে আহিব একক স্থান কারণ এটো 272 ৰেকৰ্ড যেটো সংখ্যা আছে এটো জাস্ট পূৰণ হ'ব ফাৰ্ষ্টত আমি 4 পাইছো ন এটো দিন কি হ'ব ইয়াত তলত একো নাহে এই কারণে কি হ'ব 272 ৰেকৰ্ড আমাৰ যেটো সংখ্যা থাকিব অকল 272 নহয় যেনেকুৱা ধৰক 79 ৰ ৰেকৰ্ড কি আছে 9 আমি কি কৰিম ইয়াত আমার একক স্থানৰ সংখ্যাটো লাগে তো আমি কি কৰিম 9 ক স্কয়ার কৰি দিম 9 ক স্কয়ার কৰিলে কিমান আহিব 9 ক স্কয়ার কৰিলে 9 into 9 81 তো আমার 79 ৰ একক স্থানত কি আহিব 1 আহিব তো আমি এনেকৈ কৰিম ঠিক আছে তো আমি লিখিম কেনেকৈ উপৰোক্ত সংখ্যাটো উপৰোক্ত সংখ্যাটোৰ উপৰোক্ত সংখ্যাটোৰ বৰ্গৰ একক স্থানত কিমান হ'ব 272 আমি স্কয়ার কৰি চাইছো 4 আহে ন 4 অকল জাস্ট হেকো যেটো সংখ্যা থাকে সেইটো জাস্ট স্কয়ার কৰিলে আমাৰ একক স্থানত যেটো সংখ্যা হ'ব এটোই হ'ব ঠিক আছে গল এক নম্বৰ গল আমি কি কৰিম 2 নম্বৰ 79 79 ক স্কয়ার কৰিলে আমাৰ একক স্থানত কিমান আহিব আমি আগতে কৰো ন 79 ক স্কয়ার কৰিব লাগে 79 into 79 কিমান আহিব মই ফাৰ্ষ্টতে কৈছো হেকত যেটো সংখ্যা থাকিব একক স্থানত যেটো সংখ্যা থাকিব
এইটো জাষ্ট স্কোয়ার কৰিলে আমাৰ বৰ্গ সংখ্যাৰ এক স্থানত যিটো সংখ্যা হ'ব সেমেই হ'ব। আমি কি কৰিম 9 স্কোয়ার কৰি দিম। 9 স্কোয়ার কৰিলে কিমান হ'ব 9 * 9 = 81 তেনেহ'লে আমাৰ 79 ৰ এককৰ স্থানত কিমান আহিব 1 আহিব। উপৰোক্ত সেম কথা উপৰোক্ত সংখ্যাটো বর্গ এককৰ স্থানত কি হ'ব 79 অর্থাৎ উপৰোক্ত সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানত কি আহিব 1 আহিব 1 আহিব। ঠিক আছে এতিয়া আমাৰ 3 নম্বৰটো 400 দিয়া আছে 400 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব হা কোৱেশ্চনটো কৈছে নহ'লে আমাৰ 400 ক স্কয়ার কৰিলে আমাৰ এককৰ স্থানত কি আহিব অৰ্থাৎ 400 * 400 ইকুয়াল আমার এককৰ স্থানত কি আহিব এককৰ স্থানত যে 0 আছে 0 পূৰণ কৰিলে কিমান আহিব 0 আহিব। তো আমি আমার এককৰ স্থানত 0 আহিব 400 এনেকে লিখিম উপৰোক্ত সংখ্যাটো সংখ্যাটোৰ এককৰ স্থানত উপৰোক্ত সংখ্যাটোৰ বৰ্গ একক স্থানত কি আহিব 0 হ'ব 0 হ'ব। ঠিক আছে তো এনেকে 4 নম্বৰটো এনেকে কৰি দিবা নোৱাৰিলে মই কৰি দিম আৰু যদি নোৱাৰা তেনেহ'লে কমেন্টত ফোন কৰি দিবা কৰি দিম। ঠিক আছে একেই ধৰণ একে নিয়মতে কৰিলে হয় কিমান আহিব মই কৈ দিছো 2637 এককৰ স্থানত কিমান আহিব বৰ্গ কৰাৰ পিছত অকল জাষ্ট 7 স্কয়ার কৰি দিলে হয় 7 স্কয়ার কৰিলে কিমান আহিব 7 49 তেনেহ'লে কিমান আহিব আমাৰ এককৰ স্থানত 4 নম্বৰটো 9 আহিব। ঠিক আছে সো এতিয়া আমি স্টার্ট কৰিম কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 2 কি কৈছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি কৈছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি আমাক যিবিলাক সংখ্যা দিছে এই সংখ্যা কেইটা পূৰ্ণবৰ্গ হোৱা নাই কিয় হোৱা নাই পূৰ্ণবৰ্গ এইটো এনসার কৰিবৰ আগতে আমাৰ এটা বস্তু জানিব লাগিব যে সাধাৰণতে পূৰ্ণবৰ্গ সংখ্যা এটা হ'বলৈ হলে তাৰ শেষত 0 নাইবা 1 4 5 6 আৰু 5 6 আৰু 9 থাকে এই সংখ্যাকেইটাৰে শেষ তেতিয়াহে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব যদিহে তাৰ শেষত 0 1 4 5 6 আৰু 9 থাকে। আমার 1 নম্বৰত কি আছে 1057 কি তেনেহ'লে আমাৰ এইটো পূৰ্ণবৰ্গ সংখ্যা নহ'ব কাৰণ পূৰ্ণবৰ্গ সংখ্যা এটা হ'বলৈ হলে কি লাগিব 0 1 4 5 6 আৰু 9 থাকিব লাগিব শেষত। ঠিক আছে তুমি 1 নম্বৰ এনসারটো চাও এনেকে লিখিম উক্ত সংখ্যাটো 1057 আমি জানো এইটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহ'ব মই আকৌ কৈছো পূৰ্ণবৰ্গ সংখ্যা হ'ব তেতিয়াহে যেতিয়া আমাৰ সংখ্যা যিটো সংখ্যা দিয়া থাকিব তাৰ শেষত যদিহে 0 1 4 5 6 আৰু 9 থাকে তেতিয়াহে পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো আমাৰ ইয়াত কি আছে 1057 শেষত কি আছে 7 অর্থাৎ এককৰ স্থানত কি আছে 7 তো আমার সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহ'ব তেনেহ'লে আমি এনেকে লিখিম উক্ত সংখ্যাটো
একক স্থানত কিমান আছে 7 আছে একক স্থানত কিমান আছে 7 আছে কিন্তু পূর্ণবর্গ সংখ্যাৰ ক্ষেত্ৰত একক স্থানত কি থাকিব নোৱাৰে 7 থাকিব নোৱাৰে ঠিক আছে কি হ'ব কিন্তু পূর্ণ বর্গ সংখ্যাৰ ক্ষেত্ৰত ক্ষেত্ৰত 7 থাকিব নোৱাৰে কি থাকিব নোৱাৰে 7 একক স্থানৰ ক্ষেত্ৰত একক স্থানত 7 থাকিব নোৱাৰে 7 থাকিব নোৱাৰে গতিকে কি হ'ল 1057 সংখ্যাটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় যদি পূৰ্ণবৰ্গ সংখ্যা হলহেঁতেন তেতিয়া আমাৰ ইয়াত কি থাকে হয় 0 শেষত সংখ্যাটোৰ শেষত 0 1 নাইবা 4 5 আৰু বা 9 থাকিলে হয় ঠিক আছে গোটেইকেইটাৰ ভিতৰত এটাও নাই 7 আছে সো আমাৰ এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহ'ব এতিয়া আমি 2 নম্বৰটো চাওঁ এইটো নোট ডাউন কৰি ল'বা কথাটো একেই হ'ব এতিয়া আমি 2 নম্বৰ চাওঁ 2 নম্বৰত কিমান আছে 7928 ইয়াৰ ক্ষেত্ৰতো এনেকুৱা হ'ব কি হ'ব আমাৰ কি থাকিব লাগিব 0 1 4 5 6 and 9 এইকেইটা থাকিলেহে আমি কি ক'ব পাৰিম সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এইকেইটা যদি আমাৰ সংখ্যাটোৰ একক স্থানত থাকে এইকেইটাৰ ভিতৰত যিকোনো এটা যদি আমাৰ একক স্থানত থাকে তেতিয়া আমি সংখ্যাটো কি ক'ব পাৰিম পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ব পাৰিম ঠিক আছে মানে পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আমাৰ এইটোৰ ক্ষেত্ৰতো আমাৰ একক স্থানত কি আছে 8 আছে তো ইয়াৰ ভিতৰত এটাও নাই 0 1 4 5 6 9 ইয়াৰ ভিতৰত 8 তো নাই সো এটো কি হ'ব উক্ত সংখ্যাটোৰ একক স্থানত কি আছে 8 আছে কিন্তু পূৰ্ণবৰ্গ সংখ্যাৰ ক্ষেত্ৰত একক স্থানত 8 থাকিব নোৱাৰে এইটো আনসাৰ কেনেকুৱা হয় ঠিক আছে 8 থাকিব নোৱাৰে মানে আমাৰ সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এই কাৰণে 8 থাকিব নোৱাৰে ঠিক আছে ঠিক আছে 3 নম্বৰটো আমি চাওঁ 3 নম্বৰটো কিমান 222 এইটোৰ ক্ষেত্ৰত কি হ'ব সেমই হ'ব কারণ ইয়ার একক স্থানত কি আছে 2 আছে আমার পূর্ণবর্গ সংখ্যা হলে কি লাগিব 0 1 4 5 বা আর 6 9 থাকিব লাগিব ঠিক আছে 6 9 থাকিব লাগিব তেতিয়াহে সংখ্যাটো আমার কি হ'ব পূর্ণবর্গ সংখ্যা হ'ব কিন্তু ইয়াৰ ভিতৰত আমার সংখ্যাকেইটা এটাও নাই ইয়াৰ ভিতৰত এটাও নাই 2 আছে তো আমি কি কেনেকৈ লিখিব উক্ত সংখ্যাটোৰ একক স্থানত কি আছে 2 আছে কিন্তু পূৰ্ণবৰ্গ সংখ্যাৰ ক্ষেত্ৰত একক স্থানত 2 থাকিব নোৱাৰে ঠিক আছে এতিয়া আমাৰ কি এতিয়া আমাৰ 4 নম্বৰটো কিমান আছে 640 কি হৈছে এইটো আমি দেখিব লাগে এইটো পূৰ্ণবৰ্গ সংখ্যা হ'বনে নাই আমাৰ কি পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ কি থাকিব লাগিব আমাৰ শেষত কি থাকিব লাগিব অৰ্থাৎ একক স্থানৰ সংখ্যাটোৰ একক স্থানত কি থাকিব লাগিব 0 1 4 5 6 9 এটা থাকিব লাগিব তেনেহ'লে আমাৰ ইয়াত কি আছে 0 আছে কিন্তু ইয়াত এটা কথা আছে যদি 0 ক্ষেত্ৰত যদি কোনো এটা সংখ্যাৰ শেষত অযুগ্ম সংখ্যক 0 থাকে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহ'ব কারণ সংখ্যা যুগ্ম সংখ্যক 0 হয়ে থাকিব পাৰে এটা পূর্ণ সংখ্যাৰ ক্ষেত্ৰত অর্থাৎ এটা পূর্ণ সংখ্যাৰ শেষত যুগ্ম সংখ্যক 0 হয়ে থাকিব পাৰে অযুগ্ম সংখ্যক 0 থাকিব নোৱাৰে যদি অযুগ্ম সংখ্যক 0 থাকে তেনেহলে আমাৰ সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহ'ব আৰু যদি যুগ্ম সংখ্যক থাকে তেতিয়াহে আমাৰ সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু আমাৰ কি আছে ইয়াত কি আছে অযুগ্ম সংখ্যক 0 আছে এটা আছে তাহলে এই ক্ষেত্রে আমার সংখ্যাটা কি হবে পূর্ণবর্গ সংখ্যা না হবে যদি দুটা থাকলে হয় তেতিয়াহে আমার কি থাকলে হয় জোর পাতি আছে
শূন্যটো জপাতি আছে অৰ্থাৎ যুগ্ম সংখ্যক আছে তেতিয়াহে আমি ক'ব পাৰিলো হয় কি আমাৰ 6400 সংখ্যাটো কি এটা পূৰ্ণবৰ্গ সংখ্যা কিন্তু ইয়াত আমাৰ কি আছে অযুগ্ম সংখ্যক 0 আছে সো আমি এইটো এনেকৈ লিখিব পাৰো উক্ত এইটো লিখাৰ অলপ চেঞ্জ উক্ত সংখ্যাটো শেষত অর্থাৎ একীকরণ যেটা এটা দিলে শেষত কি আছে অযুগ্ম সংখ্যক 0 আছে শূন্য আছে অযুগ্ম সংখ্যক শূন্য আছে ঠিক আছে উক্ত সংখ্যাটোৰ শেষত বা এককৰ স্থানত অযুগ্ম সংখ্যক কি আছে শূন্য আছে কিন্তু পূর্ণবর্গ সংখ্যার শেষত কিন্তু পূর্ণ বর্গ সংখ্যার ক্ষেত্ৰত এককৰ স্থানত ক্ষেত্ৰত সংখ্যাটো এককৰ স্থানত উক্ত সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য আছে কিন্তু পূর্ণ বর্গ সংখ্যার ক্ষেত্ৰত বর্গ সংখ্যার শেষত দিলে বেশি ভাল শেষত কি থাকিব লাগে যুগ্ম সংখ্যক 0 হৈ থাকিব কি থাকিব যুগ্ম সংখ্যক 0 হৈ থাকিব অর্থাৎ যুগ্ম সংখ্যক শূন্য হৈ থাকিব যেতিয়া যুগ্ম সংখ্যক থাকিব তেতিয়াহে আমাৰ সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি অযুগ্ম সংখ্যক থাকে তেতিয়া আমাৰ সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহ'ব ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ আমি তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব মানে কি কৈছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব যেনেকুৱা আমাৰ 1 নম্বৰ দিয়া আছে 19 19ক বৰ্গ কৰিব লাগে মানে স্কয়ার কৰিব লাগে 19 যদি আমি স্কয়ার কৰো কিমান আহিব এটো জাস্ট লিখিব লাগে লাগে কোন নম্বৰ 19 19 কি কৰিব লাগিব স্কয়ার কৰিব লাগে ডাইরেক্ট লিখি দিলে হ'ব চাও 19 স্কয়ার করলে কিমান আহে 118 9 361 আমার 19 স্কয়ার করলে কিমান আহে 361 কোন মই এটো লিখি দিলে হ'ব 361 অকল কৈছে কি কৰিব সংখ্যাকেইটা বর্গ কৰিব লাগে স্কয়ার কৰিব লাগে ঠিক আছে এক নম্বৰ 2 নম্বৰ কিমান আছে 37 37 বর্গ করলে কিমান হবে 37 into 37 into 37 ঠিক আছে 7 7 जा 49 4 3 7 गुण 21 कितना हो 2 9 2 मिलेगा 1369 कितना है वो আমার 37 এর স্কয়ার করলে কিমান আহিব 1369 ঠিক আছে এতিয়া আমার 3 নম্বরটো 3 নম্বর কেমন হয়েছে 53 53
53 into 53. 53 स्क्वायर করলে কিমান আহিব? So 53 9 15 15 1 9 10 2809 2809 আমাক 53 কে স্কয়ার করলে কিমান আহিব? 2809 2809 ঠিক আছে আৰু হেগটো তোমালোকে কৰি ল'বা। এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো ঠিক আছে 4 নম্বৰ প্ৰশ্ন কি কৈছে? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বর্গমূল নির্ণয় কৰা। অর্থাৎ কি কৰিব লাগে? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বর্গমূল নির্ণয় কৰিব লাগে। কি পদ্ধতিৰে? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বর্গমূল নির্ণয় কৰিব লাগে। ইয়াৰ আগতে আমাক জানিব লাগিব মৌলিক সংখ্যা কি, কাৰণ ইয়াতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰাহে বর্গমূল উলিয়াবৰ কথা কৈছে। তেনেহ'লে আমাৰ আগতে জানিব লাগিব মৌলিক সংখ্যা কি, অর্থাৎ কাক বলে, আৰু মৌলিক সংখ্যা কোনবোৰ হয়। মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, তাক কি কোৱা হয়? মৌলিক সংখ্যা। মই আকৌ কৈছো, যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, তাক কি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। ঠিক আছে, যেনেকুৱা ধৰা 2 3 5 7 11 etc. যে আমার কি হয়? দুইয়ের উৎপাদক কি? দুইক আমি কি হেরে হরণ কৰিব পাৰো? 1 আৰু সেই সংখ্যাটো নিজে, অর্থাৎ 1 আৰু 2 দুইয়ের উৎপাদক কি হল? 1 আৰু 2 1 আৰু সেই সংখ্যাটো নিজে, তাক কি হয়? কি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। আকৌ যেনেকুৱা 3 উৎপাদক কি হ'ব? 3 আমি কি হেৰে হৰণ কৰিব পাৰো? 3 1 এৰে হৰণ যায়, আৰু কি ইয়াৰ উত্তৰ কি হ'ব? 3 1 আৰু সেই সংখ্যাটো নিজে, তাক কি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। যেনেকুৱা 5ক আমি কি হেৰে হৰণ কৰিব পাৰো? 1 আৰু সেই সংখ্যাটো নিজেই, 2ৰেতো নাযায়, 2ৰেতো আমি 5 হৰণ কৰিব নোৱাৰি, 3ৰে কৰিব নোৱাৰি, 4ৰে কৰিব নোৱাৰি, অৰ্থাৎ কি হ'ব? 5ৰে যাব, 5ৰে যায়, আমি লিখিছো 5ৰে হৰণ কৰিব পাৰি, অর্থাৎ 5ৰ উৎপাদক কি হল? 1 আৰু সেই সংখ্যাটো নিজে, তাক কি কোৱা হয়? যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে, তাক কি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। 7 এটা মৌলিক সংখ্যা। 9 কিন্তু 9 নহব, 9 মৌলিক সংখ্যা নহব, কারণ 9 উৎপাদক আছে 1 3 9, 9ক আমি কি হরণ কৰিব পাৰি? 3ৰে হৰণ কৰিব পাৰি। ঠিক আছে, তো আমাকে কি নহল? যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই হ'ব লাগিব, তেতিয়াহে আমাৰ সংখ্যাটো কি হ'ব? মৌলিক সংখ্যা হ'ব, তাক আমি মৌলিক সংখ্যা বুলি ক'ব পাৰিম। কিন্তু 9টো নহব, 11 হ'ব। 11ক আমি কি কৰিব পাৰি? 11ৰ উৎপাদক কি হ'ব? 1 আৰু সেই সংখ্যাটো নিজেই, তো আমি 11ক মৌলিক সংখ্যা বুলি ক'ব পাৰিম। ঠিক আছে, মৌলিক সংখ্যা এটা হ'বলৈ হ'লে তাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই হ'ব লাগিব, তেতিয়াহে আমি তাক কি ক'ব পাৰিম? মৌলিক সংখ্যা বুলি ক'ব পাৰিম, অৰ্থাৎ তাক মৌলিক সংখ্যা বুলি কোৱা হয়। তো ইয়াতে কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বর্গমূল নির্ণয় কৰিব লাগে। কি কৰিব লাগে? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বর্গমূল উলিয়াব লাগে, অর্থাৎ নির্ণয় কৰিব লাগে। কি দিয়ে আছে আমার? প্রথমত 1764 এক নম্বর 1764 আমি কি করি? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতির দ্বারা বর্গমূল নির্ণয় করি। आंसर डायरेक्ट आंसर लिख दो। आंसर 1764 1764 हम কি করি? মৌলিক উৎপাদক পদ্ধতিতে বিশ্লেষণ বর্গমূল নির্ণয় করি। 1764 এটি আমার দেখতে হবে 1764 টো কি? যুগ্ম না অযুগ্ম? 1764 সংখ্যাটা আমার কি? যুগ্ম সংখ্যা। তো আমি এক আটাইতকৈ সৰু মৌলিক সংখ্যা কিৰে হৰণ কৰিব পাৰো? আমার আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? 2। ঠিক আছে, 2। তো আমি 2 এৰে হৰণ কৰিব পাৰো, কারণ 1764 সংখ্যাটো যুগ্ম, আৰু আমার আটাইতকৈ সৰু মৌলিক সংখ্যা 2টো এটা যুগ্ম সংখ্যা। ঠিক আছে, তো আমি 2 এৰে হৰণ কৰো। 2 এৰে হৰণ করলে কিমান হ'ব? 8 1 8 2 882। ঠিক আছে, আকৌ আমি 2 এৰে হৰণ কৰিব পাৰো, কারণ এইটো আমার যুগ্ম সংখ্যা, 882 টো এটা যুগ্ম সংখ্যা। ঠিক আছে, তো আকৌ আমি 2 এৰে হৰণ কৰিছো, 2 এৰে হৰণ কৰিছো। ঠিক আছে, এতিয়া আমি কি এৰে হৰণ কৰিব? এতিয়া আমি
2 এর হরণ করব নরি, কারণ এটা অযুগ্ম হয়ে গেছে। দেখতে পারবে 4 প্লাস 4 প্লাস 1, আমি এই গোটাকে কি করেছি, যোগ করেছি, যোগ করে কি কেমন হয় 4 4 প্লাস 1 9। সো আমি এটা অযুগ্ম হবে, সো আমার এটু কি হবো 2 এর হরণ না যাব, আমি কি করে মেতে আটাইকে হরু মৌলিক অযুগ্ম সংখ্যারে পূরণ করি। আমার আটাইকে হরু মৌলিক অযুগ্ম সংখ্যাটা কি 3, সো আমি এক 3 রে পূরণ করি, হরণ করি। 3 রে হরণ করলে কেমন হবে 3 1 4 7 147 147, ঠিক আছে। এটা আমি কি হরণ করলাম, আকো 3 রে হরণ করতে পারি 3 4 49, ঠিক আছে। 3 3 ইন্টু 14 করলে কেমন হবে 147, ঠিক আছে। আকো আমি কি হরণ করতে পারি 7 7 7, ঠিক আছে। তাহলে আমার কি হল 1764 আমি কি করলো উৎপাদক বিশ্লেষণ করলো, কারণ 1764 আমার কি করলো উৎপাদক করে এলো। কি কি পদ্ধতিতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি দ্বারা আমি কি করে আসি বর্গমূল নির্ণয় করে আসি, ঠিক আছে। অতএব আমি কি করে বলো 1764 আমি n কে লিখব, 1764 আমি কেন কে লিখব n কে লিখব 2 into 2 into 3 into 3 into 7 into 7, ঠিক আছে, ঠিক আছে। এতে আমার কি করে বলে 1764 আমাকে বর্গমূল নির্ণয় করে বলে, বর্গমূল করে রুট ওভার কথা কইছে, রুট ওভার কথা কইছে 1764 আমার কি করতে বলে ধনাত্মক বর্গমূল নির্ণয় করে, ধনাত্মক রুট ওভার করলে কি হবে ধনাত্মক বর্গমূল হবে, ঠিক আছে। আমি রুট ওভার লিখি 2 into 2 into 3 into 3 into 7 into 7, ঠিক আছে। এতে আমি কি করব যদি কোনোটা সংখ্যা পূর্ণবর্গ সংখ্যা হয় এবং তার উৎপাদকগুলো সদায় কি উৎপাদকগুলো সদায় কি থাকবে জোর পাতে থাকবে, জোর পাতে থাকবে। যেমন ধরা কি 2 তো আমার কি আছে জোর পাতে আছে, যুগ্ম সংখ্যক আছে, অর্থাৎ 3 টু কি আছে আমার যুগ্ম সংখ্যক আছে, 7 টা কি আছে যুগ্ম সংখ্যক আছে। তো 1764 সংখ্যাটুকু এটা কি হবে পূর্ণবর্গ সংখ্যা হবে। আরো যদি না থাকে যদি ধরা n কে ধরনের আছে 7 কি আছে এটা আছে, তো এই ক্ষেত্রে আমার কি হবে সংখ্যাটা পূর্ণবর্গ সংখ্যা নহব, ঠিক আছে। কারণ এটা আছে হবো পারে পূর্ণবর্গ সংখ্যা নহব, ঠিক আছে। কারণ আমার এতে কি হবে 7 জোর পাতে থাকে বলে যদি পূর্ণবর্গ সংখ্যা হয়, এটা থাকবেও পারে যে থাকবেও পারে, কিন্তু সংখ্যাটা আমার কি হবে পূর্ণবর্গ সংখ্যা নহব। এই ক্ষেত্রে যদি এটা থাকে যদি জোর পাতি না থাকে এই ক্ষেত্রে কি হবে আমার সংখ্যাটা পূর্ণবর্গ সংখ্যা নহব, কিন্তু থাকিও পারে। এতে কি আছে আমার জোর পাতি আছে, তো 1764 সংখ্যাটা কি হবে আমার পূর্ণবর্গ সংখ্যা হবে, ঠিক আছে। এতে আমি কি লিখি 1764, যেতিয়া আমি সংখ্যার একটা বর্গমূল নির্ণয় করি, যেতিয়া আমি সংখ্যার বর্গমূল কি করি বর্গমূল নির্ণয় করি, যেতিয়া আমার সংখ্যা ক্ষেত্রে কি থাকবো উৎপাদকগুলো কি থাকবো জোর পাতি থাকবো। সদায় ৰুটৰ পৰা উলিওৱা সময়ত তোমাক কি কৰিব লাগিব দুটাৰ পৰা কি লিখিব লাগিব এটা লিখিব লাগিব। তো দুইটো আমার কেটে আছে দুটো আছে জোর পাতি আছে, তারপর আমি কি লিখছি এটা লিখছি 3 2 দুটো আছে, তারপর কি আছে এটা 7 আর 7 7 কি আছে দুটো আছে, তো আমি এর পরে কি লিখছি এটা লিখছি। এটা আমি কি করি ওটা কেটে পূরণ করে দিই 2 6 6 42, ওটা কেটে পূরণ করলে কি হবে 42 42 1764, অর্থাৎ আমি এনেকুৱা এটা সংখ্যা বিচাৰি উলিয়াইছো যিটো পূৰণ কৰিলে আমাৰ কি হ'ব 1764 আহিব, অৰ্থাৎ আমাৰ বৰ্গমূল কি হৈছে 42 ওলাইছে। এই 42 যদি আমি এতিয়া পূৰণ কৰি দিওঁ তেতিয়া আমাৰ কি আহিব লাগিব 1764, ঠিক আছে। তো আমি 42 পূৰণ কৰোঁ কিমান আহে 42 42 পূৰণ কৰিলে কিমান হ'ব 4 8 8 60 4 6 1 7 1764, তাহলে আমার কি আছে অঙ্কটা ঠিক আছে 1764 আমার তাহলে আমার কি হল 1764 বর্গমূল কিমান হল 42 42। আর এটা আমি কি কি নিয়মের উলিয়াইলো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিতে আমি বর্গমূল নির্ণয় করি। এতে আমি কি করি 2 নম্বরটা 4 নম্বর কি 2 নম্বরটা 2 নম্বরটা কিমান আছে 9216 9216 এর কি করে আমি বর্গমূল নির্ণয় করি 9216
9216 আমি কি করি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 9216 এর বর্গমূল নির্ণয় করি। 92 যেহেতু 9216 এটা কি যুগ্ম সংখ্যা, তো আমি ইয়াক কি কৰিব পাৰিম আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাৰে আমি কি কৰিব পাৰিম ইয়াক হৰণ কৰিব পাৰিম, অৰ্থাৎ ভাগ কৰিব পাৰিম। 2 ৰে আমি ভাগ কৰোঁ কিমান 2 4 6 0 8 4 6 0 কিমান হ'ল 4 6 0 6 4 सॉरी 4 6 4 6 0 ठीक है 4 6 0 এতিয়া আমি আকৌ আমি 2 ৰে হৰণ কৰিব পাৰোঁ ঠিক আছে 2 আকৌ 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 3 0 4 2 3 0 4 এতিয়া কি হয় 2 3 0 4 আকৌ 2 ৰে হৰণ কৰিব ঠিক আছে 2 ৰে হৰণ কৰিলে কিমান হ'ব 11 0 ডাবল ওয়ান ফাইভ টু আকৌ আমি 2 ৰে হৰণ কৰিব পাৰিম আকৌ কি কৰিব পাৰিম 2 ৰে হৰণ কৰিব পাৰিম আকৌ 2 ৰে হৰণ কৰিলে কিমান হ'ব 5 7 6 5 7 6 5 7 6 ক আমি কি কৰিব পাৰিম আকৌ 2 ৰে হৰণ কৰিব পাৰিম কাৰণ 5 7 6 এটা যুগ্ম সংখ্যা 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 2 4 1 288 288 288 ঠিক আছে আকৌ আমি 2 ৰে হৰণ কৰিব পাৰিম 2 1 4 144 144 আমি ইয়াতে লিখিছো 144 144 আমি কি কৰিব পাৰিম 2 ৰে হৰণ কৰিব পাৰিম কাৰণ এইটো যুগ্ম সংখ্যা ঠিক আছে 7 2 7 2 আমি 2 ৰে হৰণ কৰিব পাৰিম 7 2 3 6 3 6 1 8 1 8 9 9 ক আমি কি কৰিব পাৰিম 9 ক আমি কি কৰিব পাৰিম 3 ৰে হৰণ কৰিব পাৰিম কাৰণ 9 টো অযুগ্ম সংখ্যা সো আটাইতকৈ সৰু মৌলিক অযুগ্ম সংখ্যাটো আমাৰ কি 3 3 ৰে আমি হৰণ কৰিব পাৰিম ঠিক আছে আমাৰ উৎপাদক বিশ্লেষণটো শেষ হ'ল এতিয়া আমি কি কৰিব পাৰিম এনেকৈ লিখিম অতএব 9216 দুই কেইটা আছে 2টা 4টা 6টা 8টা 10টা কিমান আছে 10টা আছে 4 5 6 8 8 এটা হল 2টা 4টা 6টা 8টা 10টা আর তুমি কিমান আছে 2টা ঠিক আছে তিনি কিমান আছে 2টা আছে এতিয়া আমি কি কৰিম বর্গমূল হিসাবে লিখিম 9216 এটা ধনাত্মক উৎপাদক কথা কোৱা হয় ঠিক আছে ধনাত্মক এটা আছে 10 2 3 4 5 5 5 6 7 2টা 4টা 6টা 8টা 8টা 10টা সো মোৰ ইয়াত ঠাই নাই সেইকাৰণে মই এনেকৈ লিখিছোঁ এটা হল 2টা 4টা 6টা 8টা 10টা ঠিক আছে এতিয়া কেনেকৈ লিখিম একেবাৰে আগৰ নিয়ম আগত যেটো 1 নম্বৰতে যেনেকৈ কৰিছিল সেনেকৈ দুটাৰ পৰা কি কৰিম আমি দুটাৰ পৰা কি এটা এটা লিখিম আমার দুই কেটে আছে 10টা আছে 10টার উপর কিমান লিখিম আমি 5টা লিখিম তুমি কিমান আছে 2টা 2টা করে এটা এটা আমি কি করব গোটে কেটা পূরণ করে দিই 2 2 4 4 8 4 2 8 8 2 16 16 16 32 32 96 আমার কিমান হয় 9216 বর্গমূল কিমান হয় 9216 এর বর্গমূল কিমান হয় 96 96 96 ঠিক আছে এতিয়া যদি আমি 96 স্কোয়ার করে দিও আমার কি আহিব 9126 আহিব 9126 আহিব তোমালোকে পূরণ কৰি চাবা 9126 আহে না নাই ঠিক আছে 9126
অর্থাৎ 9126 বর্গমূল কিমান 96। এতিয়া এতিয়া আমি 3 নম্বৰটো লিখি নোট ডাউন কৰি ল'বা। এতিয়া আমাৰ কি 3 নম্বৰ, 3 নম্বৰটো কিমান হৈছে? 3 নম্বৰ কি হৈছে 7744। এইটো আমাৰ কি? এইটো আমাৰ যুগ্ম সংখ্যা। তো আমি এইটোক আমি 2 ৰে হৰণ কৰিব পাৰোঁ, কাৰণ 2 আমাৰ আটাইতকৈ সৰু মৌলিক যুগ্ম সংখ্যা। ঠিক আছে, 2 ৰে হৰণ কৰিব। 2 ৰে হৰণ কৰিলে কিমান হ'ব? 3872 3872 কিমান আহিল? 3872 আমি আকৌ 2 ৰে হৰণ কৰিব। 2 ৰে হৰণ কৰিলে কিমান হ'ব? 1936 আকৌ আমি 2 ৰে হৰণ কৰিব। ঠিক আছে, কিমান আহিব? 968 আকৌ আমি 968 আমি কি কৰিম? আকৌ আমি 2 ৰে হৰণ কৰিব। ঠিক আছে, 968 আমি আকৌ 2 ৰে হৰণ কৰিব, কারণ 968 আমার কি যুগ্ম সংখ্যা। 484 এতে কি করব? আকৌ আমি 2 ৰে হৰণ কৰিব। 2 2 2 আকৌ কি করব? আমি 2 ৰে হৰণ কৰিব পাৰোঁ। এতিয়া আমার একটু 2 ৰে হৰণ নাযাব, কারণ কি এটা আমার কি অযুগ্ম সংখ্যা হয়ে গেছে। অযুগ্ম সংখ্যাকে আমার 2 রে হরণ নাযাব, একটু ডাইরেক্ট 11 রে হরণ যাব। ঠিক আছে, তোমালোকে করে কিনা চাবা, মই কৰিছো সেইকাৰণে ডাইরেক্ট দিছো। ঠিক আছে, ভিন্নতা হৈছে। আমি কেনেকে লিখিব? অতএব 7744 কি হল? কেনেকে লিখিব? এটা আছে দুটা 4টা 6টা 1 2 1 2 1 2 2। ঠিক আছে, এখন বেটা ঠিক আছে। এতিয়া একেবারে আগৰ নিয়মতে মই কৰি আছো, একেবারে সেম রুট গোটেইকেইটা ইয়াত লিখিম। ঠিক আছে, দুটা 4টা 6টা। ঠিক আছে, এতিয়া কি লিখিম? 7744 আমার কি করে লিখব? দুটো করে এটা লিখিব লাগবে। দুটা এটা লিখিম, এটা লিখিম। 6টা করে আমার কিমানটা হল? 3টা 2 আৰু একটা এটা কি 11। আমি গোটেইকেইটা পূৰণ কৰি দিওঁ, কিমান হল? 2 2 4 4 8 80। আমার কিমান হল? 7744 বর্গমূল কিমান হল? 88। 7744 বর্গমূল কিমান হল? 88। এতিয়া আমি 88 স্কয়ার কৰিলে 7744 আহিব লাগিব। ঠিক আছে, তোমালোকে ট্রাই কৰি চাবা। এতিয়া আমাৰ কি 4 নম্বৰ, 4 নম্বৰটো তোমালোকে কৰি ল'বা, কাৰণ একেই নিয়ম হয়, একেবাৰে সহজ। একেই নিয়মতে কৰি দিলে হ'ল, কোনো টেনশন নাই। আর যদি নোৱাৰা করে দিও। ঠিক আছে, এতিয়া আমি প্রশ্ন নম্বর 5টো স্টার্ট কৰো। প্রশ্ন নম্বর 5 কি কৈছে? তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব? তলত দিয়া মানে আমাক যিবিলাক প্রশ্ন যিবিলাক সংখ্যা দিছে, এইবিলাকক এটা পূৰ্ণবৰ্গ হ'ব কাৰণে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব? যেনেকুৱা আমাৰ 1 নম্বৰ কি আছে 1525। এইটো পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে আমাক পূৰণ কৰিব লাগিব? তো চাও 1 নম্বৰটো কিহেৰে পূৰণ কৰিব লাগে। এইটো কি কৰিব আমি? এইটো মৌলিক উৎপাদীকরণ পদ্ধতিৰে আমি কৰিম। ঠিক আছে, তেনেহ'লে আমাৰ 1525 আমি কিহেৰে হৰণ কৰিব পাৰোঁ? 5ৰে যাব, কাৰণ 5 আছে, 5ৰে যাব।
ফাইভ তুমি এবার 3 0 আচ্ছা হবে নাই ঠিক আছে 305 কারণ কেমন হয় 305 আকৌ আমি কি হৰণ কৰিব পাৰোঁ 5 এৰে হৰণ কৰিব এতিয়া দেখি ঠিক আছে ঠিক আছে এতিয়া আমি কি হৰণ কৰিব পাৰোঁ কারণ আমার 61 টো এটা মৌলিক সংখ্যা কারণ 61 এর উৎপাদক হবলৈ গ'লে 1 আৰু 61 সংখ্যাটো নিব সো আমি 61 হৰণ কৰিব নোৱাৰিম 61 টো আমাৰ এনে 61 আমি কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰিম ঠিক আছে তাহলে 1525 ইকুয়াল এতিয়া আমি জানিব লাগিব এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে ইয়াৰ যিবিলাক উৎপাদক উলিয়াব উৎপাদকক জোৰ পাতি থাকিব লাগিব তেতিয়াহে আমাৰ সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি জোৰ পাতি নাথাকে তেতিয়াহ'লে আমাৰ সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব এতিয়া কি ইয়াতে কি আছে 1525 ৰ উৎপাদক 5 টো জোৰ পাতি আছে কিন্তু 61 টো জোৰ পাতি থকা নাই সো ইয়াতে কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমাৰ 61 টো এটা আমি জানো পূৰ্ণবৰ্গ এটা হ'বলৈ হ'লে তাৰ উৎপাদক এটা জোৰ পাতি থাকিব লাগিব ইয়াতে আমাৰ 5 টো জোৰ পাতি আছে কিন্তু 61 টো জোৰ পাতি থকা নাই সো আমি কি কৰিব লাগিব আমাৰ এই 61 টো হ'ব আমাৰ আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কাৰণ আমি এই 61 ৰে আকৌ কি কৰিম আমি পূৰণ কৰি দিম মানে 61 টা আকৌ এড কৰি দিম তেতিয়াহে আমাৰ কি হ'ব 5 টো জোৰ পাতি থাকিব আৰু 61 টো জোৰ পাতি থাকিব ইয়াত আমাৰ কি কৰিব লাগিব 61 ৰে পূৰণ কৰিব লাগিব নহ'লে আমাৰ আটাইতকৈ সৰু 1525 ৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 61 আমি 61 ৰে পূৰণ কৰিব লাগিব ঠিক আছে এইটো আমি অলপ লিখি দিম আছে 1525 25 ৰ লগত অতএব 1525 ৰ লগত আটাইতকৈ সৰু সংখ্যা কিহেৰে পূৰণ কৰিব লাগিব 61 ৰে পূৰণ কৰিলে ই এটা ই মানে কি 1525 এটা পূর্ণবর্গ সংখ্যা হবে তুমি কি পালো 1525 এটা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে আমাৰ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব 61 ৰে পূৰণ কৰিব লাগিব তেতিয়াহে আমাৰ 1525 টো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে নোট ডাউন কৰি লোৱা এতিয়া আমি যাম 2 নম্বৰ কিমান আছে 1008 সো আমি 1008 ৰ পূৰ্ণবৰ্গ সংখ্যা কৰিবলৈ হ'লে কিহেৰে আটাইতকৈ সৰু সংখ্যা কিহেৰে পূৰণ কৰিব লাগিব সেইটো আমি উলিয়াও So, 1008 আমি মৌলিক প্রতিকরণ করি এটা আমার কি হরণ করে পারি আমি 2 এর হরণ করে পারি
আকৌ কি কৰিব পাৰিম আমি 2 হৰণ কৰিম। এতিয়া আমি কি 2 হৰণ কৰিব পাৰিম, কাৰণ 2 আছে। আকৌ কি 2 হৰণ কৰিব পাৰিম। এতিয়া কি আমি 63 2 হৰণ কৰিব পাৰিম। এতিয়া আমি 7 চলি আছে, তাৰ সেবিলাক আমি হৰণ কৰিব নোৱাৰিম। কি হ'ব ইয়াত? 1008 কিমান হয়? কি কেইটা আছে? 1 2 3 4 তিনি কেইটা 2 কি হওক 7 ঠিক আছে। ইয়াতে কি আছে? ইয়াতে আমাৰ 2টো জোৰ পাতি আছে, 2টো আমাৰ জোৰ পাতিছে আৰু 3টো জোৰ পাতি আছে। ইয়াতে অকল কি হ'ল 7টো আমাৰ জোৰ পাতি থকা নাই, কাৰণ এটা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে তাৰ উৎপাদক সদায় জোৰ পাতি থাকে। চ' আমি কি কৰিব লাগিব এতিয়া? যিহেতু ইয়াতে 7টো জোৰ পাতি থকা নাই, তেনেহ'লে আমাৰ 7ৰে পূৰণ কৰিব লাগিব, মানে আৰু এটা 7ৰে পূৰণ কৰিব লাগিব। তেতিয়া 7টো জোৰ হৈ যাব, জোৰ পাতি থাকিব, তেতিয়া আমাৰ কি হ'ব? 1008টো কি হ'ব? আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক আছে, অতএব 1008 এইটোৰ লগত আটাইতকৈ সৰু সংখ্যা কিহেৰে হৰণ কৰিব লাগিব? 7 7ৰে পূৰণ কৰিব লাগিব। পূৰণ কৰিলে 1008 এটা পূর্ণ বর্গ কিহেৰে পূৰণ কৰিলে আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব? 7ৰে পূৰণ কৰিলে আমাৰ 1008টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক আছে, এতিয়া কি হবে? এতিয়া আমার কি 3 নম্বরটো আমি ধরিম। 3 নম্বর কিমান দিয়া আছে? 2028। এটা কি করে আমি মৌলিক উৎপাদক পদ বিশ্লেষণ পদ্ধতিতে আমি হরণ করি। ঠিক আছে, এটা কি মানে একের হরণ কৰিব পাৰিম আমি। 48 আছে কাৰণ 2 গুণ হয়, তো আমি 2 হরণ কৰিব পাৰিম। ঠিক আছে, 2 হরণ কৰিলে কিমান হ'ব? 1012। আকৌ 2 হরণ কৰিব, 2 হরণ কৰিলে কিমান হ'ব? এখন কি হরণ কৰিব? কিভাবে হরণ করব? ঠিক আছে, 1 187 167 167। ঠিক আছে, এতিয়া আমি কি হরণ করব পারি? সরি 169। ঠিক আছে, এতিয়া আমি কি হরণ করব পারি? 169 169 को 39 39 হরণ করব পারি। 13। ঠিক আছে, তো 4028 ইকুয়াল 2 এটা 2টা 3 এটা। এতে আমার কি আছে? আমার 2টো জোড় পাতি আছে, 2টো জোড় পাতি আছে। ঠিক আছে, 13টো জোড় পাতি আছে, কিন্তু ইয়াতে আমার 3টো জোড় পাতি থাকা নাই।
কাৰণ এটা পূৰ্ণবৰ্গ সংখ্যা এটা হ'বলৈ হ'লে তাৰ উৎপাদক কেইটা সদায় জোড়পতি থাকিব ঠিক আছে তো আমি কি কৰিব লাগিব এতিয়া আটাইতকৈ সৰু সংখ্যাটো 3ৰে হৰণ কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়াহে আমাৰ 2028 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে এটা 7 অতে যে 2028 2028 কি কৰিব লাগিব আমাৰ 2028ক 2 জোড়পতি আছে ঠিক আছে 13 জোড়পতি আছে ঠিক আছে কিন্তু আমাৰ ইয়াতে কি আছে 3টো জোড়পতি থকা নাই তো আমাক কি কৰিব লাগিব 2028ৰ লগত আটাইতকৈ সৰু সংখ্যা 3ৰে পূৰণ কৰিলে 2028 এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে আমাৰ কি হ'ল 3 নম্বৰতে ভৰাও 4 নম্বৰ পৰা 768 768 এটা কিহেৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিব পাৰি কাৰণ এটা আমাৰ যুগ্ম সংখ্যা 3 পৰা 2 ৰে হৰণ কৰিব পাৰি 1 192 2 ৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিব পাৰি না তিনিবাৰ 4 2 ৰে হৰণ কৰিব পাৰি 2 ৰে কি হ'ব 24 আমি 2 ৰে হৰণ কৰিব পাৰি না এবার কি হয় 3 আহে তো 768 তো এটা দুটা তিনটা চারটা পাঁচটা ছয়টা সাতটা আটটা আমার 2 কেটে আছে 8টা 4টা 4টা দুটো 4টা 6টা 3 আছে এটা আমার 2টা জোড়পতি আছে এটা জোড়পতি আছে আমার কি জোড়পতি না মানে এটা অকল জোড়পতি থাকা তো আমি কি করব দেখো 3 আটাইতকৈ সৰু সংখ্যা 3 ৰে আমাক পূৰণ কৰিব লাগিব তেতিয়াহে 768 এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আমাৰ লিখা আছে 768 লগত আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কিহেৰে পূৰণ কৰিব লাগিব 3 ৰে পূৰণ কৰিলে 768 এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব যেতিয়া আমি 3 ৰে পূৰণ কৰিম তেতিয়া 768 এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে আমার 5 নম্বরটা হয়েছে